কাকৰ বাছ ষ্টেণ্ডৰ সমীপতে আজি আৰম্ভ হৈছে এখন নতুন ই ৰিক্সা ডিলাৰ জেডাৰ মটৰ্ছ। বিশেষকৈ নাজিৰাত এটা মেইন ডিলাৰ আছে, তাৰ এটা চাব ডিলাৰ হিচাপে আজি শিমলুগুৰিত এখন আৰম্ভ হৈছে ই ৰিক্সা। ভাল কোৱালিটিৰ আহিছে, চব ইমান সুন্দৰ। আৰু মোৰ জেড-আৰ মটৰ্ছৰ যি আজি ই ৰিক্সা নতুন এটা ডিলাৰ মুকলি কৰা হৈছে শিমলুগুৰিত, কি ক'ব? বিশেষত্ব কি এই ডিলাৰটোৰ বা গাড়ীকেইখনৰ? নমস্কাৰ। আমাৰ বিশেষ ডিফাৰেঞ্চ আছে যে বেলেগ গাড়ীৰ লগত এইটোৰ তুলনা কৈছোঁ, ইয়াৰ চকেট যাবা আপোনাৰ 6 মাহ ৱাৰেণ্টি থাকিব আৰু ফাৰ্ষ্ট ছাৰ্ভিচিং ফ্ৰী থাকিব। একো মেকানিকেল খৰচা দিব নালাগে, একো তেলৰ খৰচা দিব নালাগে, মবিল অইল, ক্ৰাউন অইল চব ফ্ৰী থাকিব ফাৰ্ষ্ট ছাৰ্ভিচিং। তাৰপিছত আপোনাৰ মটৰ ৱাৰেণ্টি 6 মাহ থাকিব, কণ্ট্ৰলাৰ 6 মাহ থাকিব আৰু বাকী ছাৰ্ভিচিং আমাৰ 6 মাহলৈকে আমি ৰিক্স লৈছোঁ যে একো প্ৰব্লেম যিহে থাকে আমি চল্ভ কৰি দিম। এতিয়া কি ক'বা আজি ডিলাৰটোৰ সম্পৰ্কত? তাৰমানে আপোনাৰ বাকী যিখিনি ডিলাৰ আছে তো তেওঁলোকে বেটেৰী 15 মাহ দিয়ে, মটৰ 6 মাহ দিয়ে, কণ্ট্ৰলাৰ 1 বছৰ দিয়ে। আমিতো সেইকেইটা দিমেই, তাৰ উপৰিঞ্চি গাড়ীখনৰ স্প্ৰিং পাৰ্টি চকেট যাবা আমি 6 মাহ আমি ৱাৰেণ্টি দিম। আৰু দ্বিতীয় কথা কি, আপোনাৰ কাষ্টমাৰে আজি ছাৰ্ভিচিং কৰিবলৈ আহে ফাৰ্ষ্ট ছাৰ্ভিচিং, তো বাকী ডিলাৰসমূহে 300-400 টকা তেওঁলোকৰ পৰা ফিজ এটা লয়, গতিকে আমাৰ সম্পূৰ্ণ ফ্ৰী হ'ব, আমি তাৰ পইচা নলওঁ কোনো ধৰণৰ। এতিয়া এইখন আৰ্মৰ যি নতুন মডেল ওলাইছে, ওপৰত ষ্টেণ্ডো আছে, এইখন মুঠ মূল্য কিমান? আপোনাৰ মডেল লৈ পেলাই আছে, ধৰক এতিয়া 160 পৰা আমাৰ আৰম্ভ হয় বা 155তো কিছুমান গাড়ী পায়, বেটেৰীটোৰ লগত কথা বা মডেলটোৰ লগত কথা। তেনেকৈ ধৰক আপোনাৰ 2,05,000 10,000লৈকে আমাৰ গাড়ী পাব। 160, 155 পৰা আমাৰ আৰম্ভ হয় 2,10,000 টকালৈকে মডেলটো আছে মানে। আৰু ইয়াততো আপোনাৰ মানে হেৰি কৰা ফেচিলিটি আছে, ফাইনেন্স ফেচিলিটি আছে। হয়, দুদিনত ফাইনেন্স হৈ যাব। দুদিনত কাষ্টমাৰ চিভিল চব ঠিক থাকে, ঠিক থাকে। দুদিনত আমাৰ ফাইনেন্স হৈ যাব। এতিয়া মানে আহি দুদিনৰ ভিতৰত নিব পৰা হয়, আহিলে কাইলৈ ডেলিভাৰী ল'ব পাৰিব আৰু কাষ্টমাৰে। সেইটো সুবিধা আছে, আমিও চেষ্টা কৰোঁ যিমান জল্দি আমি গাড়ী ডেলিভাৰী দিব পাৰোঁ কাষ্টমাৰক, আৰু ছাৰ্ভিচটো ভাল হ'লে আমাৰো ভাল লাগে। এই নাজিৰাটো আছে, নাজিৰাটো তেনেকৈ চলি আছে। নাজিৰাটো তেনেকৈ আছে, নাজিৰাটো হৈ গ'ল আজি 1.5 বছৰ 2 বছৰ চলি আছে তেনেকৈ। ইয়াতো আজি চলি আছে, আজি ইয়াত আৰম্ভ হৈছে। শিমলুগুৰিটো চলাইছোঁ, শিমলুগুৰিটো আমাৰ বহুত মানুহে সঁহাৰি জনাইছে, তো সেইটো হিচাপত আমি ভাবিলোঁ যে শিমলুগুৰিটো এটা ডিলাৰ খোলোঁ, তেতিয়া ধৰি লওক ৰাইজৰ অলপ সুবিধা সেৱা হ'ব, ইয়াতে ছাৰ্ভিচটো আমি ভালকৈ ইয়াত দিব পাৰিম, সেইটো হিচাপত খুলিছোঁ।